মোৰ দাদা এজনৰ চাফাৰী ষ্ট্ৰম এখন আছিল এইখন গাড়ী। চ' তেওঁ চেল কৰিম বুলি ক'লে, কোৱাত মই ভিডিঅ' এটা বনাই আনিলোঁ আৰু গাড়ীখন মই নিজেও চাই আহিলোঁ। মোৰ নিজৰ চকুৰ আগতে চলি থকা গাড়ী, বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে, বহুত বেছিয়ে ভাল কণ্ডিশ্যনত আছিলে। আৰু বহুতে মোক কমেণ্ট কৰিও কৈ থাকিছিল যে দাদা অলপ এনেকুৱা SUV টাইপৰ গাড়ী আনিবচোন, হাই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ অফ ৰোডিং টাইপৰ গাড়ী আনিব। চ' এইখন গাড়ী যেতিয়া তেওঁ চেল কৰিম বুলি কোৱাত মই ভিডিঅ'টো বনাই আপলোড কৰি দিছোঁ আৰু কাৰোবাৰ যদি লাগতিয়াল হয় তেতিয়া সুবিধা হ'ব ল'বলৈ। গাড়ীখন বাম্পাৰৰ পৰা বাম্পাৰলৈকে অৰিজিনেল পেইণ্টত আছে দেই, ক'তো কালাৰ চালাৰ আদি কৰি একো কৰোৱা হোৱা নাই। এয়া গ্লাছবোৰ দেখিছেনে বাৰু, সকলোবিলাক অৰিজিনেল, এখন গ্লাছো সাল সলনি নাই। এক্সিডেণ্টেলৰটো দূৰৰে কথা, এখন গ্লাছো সাল সলনি নাই। একদম জেনুইন গাড়ী আৰু পূৰা অৰিজিনেল পেইণ্টত আছে। অকণমান ক'ৰবাত মামৰে ধৰা ৰাষ্টিং হৈছে বুলিও তেনেকুৱা একো নাই, বহুত ধুনীয়া হৈ আছে। একদম চিল বুলি যে কয়, গোটেই গাড়ী চিল হৈ আছে আৰু বহুত ধুনীয়া কণ্ডিশ্যনত। মই গাড়ীখন দেখি মানে নিজৰে ভাল লাগি গৈছে আৰু। ত' ইমান ভাল, এনেকুৱা ভাল কণ্ডিশ্যনৰ গাড়ী এখন বোলো আপোনালোকে লওক কোনোবাই, বা কাৰোবাৰ যদি প্ৰয়োজন হৈছে সুবিধা হওক বুলি মই ভিডিঅ'টো বনাই দিছোঁ। ভিডিঅ'টোত মই গাড়ীখনৰ বিষয়ে একে খুটি নাটি মাৰি দেখাইছোঁ, তলৰ পৰা একে ওপৰলৈকে ইণ্টেৰিয়ৰ সকলোবিলাকে আপোনালোকক দেখাইছোঁ। গতিকে চাওকচোন, যদি ভাল লাগে কণ্টেক্ট কৰি পেলাই ডাইৰেক্ট তেওঁৰ লগতে কথা পাতি ল'ব পাৰিব, দৰ দামটো তেওঁৰ লগতে পাতি ল'ব পাৰিব। চ' এয়া হৈছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন। আৰু মোৰ দাদাজনেও গাড়ীৰ বিষয়ে অভিজ্ঞ মানুহ, আৰু গতিকে তেওঁ একদম গাড়ীখন ফুল্লি মেইনটেইনত ৰাখিছে, পূৰা মেইনটেইন কৰি ৰাখিছে। একদম 0% প্ৰব্লেম বুলি ক'ব পাৰি, একো প্ৰব্লেমেই নাই, বহুত ধুনীয়া হৈ আছে। মই নিজে চাইছোঁ, মই নিজেই ভিডিঅ' বনাই দিছোঁ। এই বেক চাইডে AC ভেণ্ট আছে, বহুত স্পেচ আছে ভিতৰখিনি আৰু। নিউ লুক্সৰ চাফাৰীখনতকৈ এইখন চাফাৰী কিন্তু লুক্সটো বৰ বেছি ভাল লাগে, বহুত বেছি ভাল লাগে। আৰু এয়া দেখিছেনে, গোটেইকেইখন দৰ্জাৰে চিল আছে। এয়া ইণ্টেৰিয়ৰ কণ্ডিশ্যন, ওপৰত ৰুফ AC আছে, লেডাৰ ছিট কভাৰ, চব ফালৰ পৰাই পাৰফেক্ট, সকলো ফালৰ পৰাই গাড়ীখন পাৰফেক্ট গাড়ী। এয়া দৰ্জা, ফ্ৰণ্টৰ দৰ্জা, গোটেইকেইখন দৰ্জাই ছিল, এখন দৰ্জাৰ খাল সলনি নাই। তলত লাইট জ্বলে, এইবোৰ ৱৰ্কিং, ষ্টাৰিং মাউণ্টেড কণ্ট্ৰল আছে, চাবিটো ফ্লিপ কি হয়। ইণ্টেৰিয়ৰটো কিন্তু বহুত ধুনীয়া হৈ আছে, বাহিৰতো যিমান ধুনীয়া হৈছে ইণ্টেৰিয়ৰটো সিমানেই ধুনীয়া হৈছে। ৰানিংটো আপোনাৰ প্ৰায় 1 লাখ মান ৰানিং হৈছে। এয়া ছাইড মিৰৰ এডজাষ্টেবল, এয়া গাড়ীৰ কাৰণে 1 লাখ কিলোমিটাৰ একোৱেই নহয়, 5-6 লাখ কিলোমিটাৰ কোনো চকু মুদি চলি যায়। এইবোৰ ডিগ্গিটো চাওক, বহুত ডাঙৰ ডিগ্গি, আৰু এই মিউজিক ছিষ্টেমটোৱে বহুত টকাৰ মিউজিক ছিষ্টেম লাগি আছে, মানে দামী মিউজিক ছিষ্টেম লাগি আছে আৰু। চ' এয়া গাড়ীৰ কণ্ডিশ্যন। গাড়ীখন কাৰোবাক লাগতিয়াল হ'লে বা কোনোবা আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ল'বৰ কাৰণে, স্ক্ৰীণত আহি থকা নাম্বাৰটোত ফোন কৰি ডাইৰেক্ট কণ্টেক্ট কৰি তেওঁৰ লগতে কথা পাতি দৰ দামটো মিলাই গাড়ীখন লৈ যাব পাৰিব। মোৰ ফালৰ পৰা মই চাৰ্টিফাইড কৰি দিছোঁ, গাড়ীখন একদম জেনুইন গাড়ী, নন এক্সিডেণ্টেল, আৰু একদম চিল হৈ আছে আৰু মানে কোনো প্ৰব্লেমেই নাই। আপোনালোকে চকু মুদি ল'ব পাৰে, একে কোনো কথাই নাই, মানে নিশ্চিন্তৰে চলাই থাকিব পাৰিব। এয়া ইঞ্জিনৰ চাওকচোন কণ্ডিশ্যন, ইঞ্জিনৰ মানে কোম্পানীৰ সেই ষ্টিকাৰবিলাকে নখলোৱা নিচিনা হৈ আছে। আৰু আপোনালোকৰ সুবিধা হোৱাকৈ মই একে চুকে কাণে ভিডিঅ'টো বনাই দিছোঁ, একদম চুকে চুকে মোৰ মোবাইলটো সোমাই ভিডিঅ'টো বনাই দিছোঁ, যাতে ভালকৈ চাওক, পাৰফেক্টকৈ চাওক। এয়া চাওক, বনেটখনো চিল হৈ আছে, বহুত ভাল কণ্ডিশ্যনত, বহুত ধুনীয়া হৈ আছে মানে আৰু। চ' মোৰ দেখিয়ে মানে মুখ লাগি যোৱা নিচিনা হৈছে। চ' এয়া ইঞ্জিন কণ্ডিশ্যন একদম নতুনৰ নিচিনা হৈ আছে। আৰু গাড়ীখন 2016 মডেলৰ হয়। দাদাজনে আস্কিং প্ৰাইচ 620 কৈছে, আপোনালোকে আহিলে নেগচিয়েট কৰি কিবাকৈ গাড়ীখন লৈ যাব পাৰিব। বহুত ভাল কণ্ডিশ্যনত আছে, চিন্তা কৰিব নালাগে, আহিলে আপোনালোকৰ 100% পচন্দ হ'ব, মানে গেৰেণ্টি আছে আৰু। চ' মই নাম্বাৰটো দি দিম, ডাইৰেক্ট তেওঁ অ'নাৰ লগতে কথা পাতি দামটো মিলাই কৰি লৈ যাব পাৰিব। মই ভিডিঅ'টো বনাই দিয়া কাৰণটো হৈছে, গাড়ীখনৰ কোনোবাই যে চাফাৰী ষ্টৰ্ম বিচাৰি থাকে, বোলো ভাল কণ্ডিশ্যনৰ গাড়ীখন মোৰ ছাবস্ক্ৰাইবাৰ এজনে লওক, সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আৰু। চ' গাড়ীখন ল'বলৈ যদি আপোনালোকে আগ্ৰহী হয়, তেতিয়া স্ক্ৰীণত আহি থকা নাম্বাৰটো, মানে মোৰ নাম্বাৰটোৱে দি দিম, ফোন কৰিব, মই তেওঁৰ নাম্বাৰটো আকৌ দি দিম। চ' তেতিয়া আৰু তেনেকৈ নাম্বাৰটো দি দিম, আপোনালোকে ফোন কৰি আহিব পাৰিব, আহি গাড়ীখন ল'ব পাৰিব আৰু।
হ'ব হ'ব